মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তৃতীয় শ্ৰেণীৰ গণিত আমাৰ গণিত পাঠ ৭ পূৰণ। এই যে ৰতনৰ দোকানত আছে নানা তৰহৰ ফল, আপেল আছে, কমলা আছে আৰু আছে কল। সোণমইনাই কিনিলে নানাবিধ ফল। এই মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াত চোৱা কি আছে। ইয়াত কল আছে, কমলা আছে, নহয়নে বাৰু? এতিয়া ইয়াত দিছে ছবি চাই লিখোৱা। ৰতনৰ দোকানত কিমানটা ডালিম আছে? ইয়াত প্ৰথম শাৰীত কেইটা আছে? 4টা। প্ৰথম শাৰীত কেইটা আছে? 4টা। দ্বিতীয় শাৰীত 4টা, তৃতীয় শাৰীত 4টা আছে। এতিয়া 1 2 3 4, 1 2 3 4, 1 2 3 4। এতিয়া চোৱা মুঠ ডালিম কিমান আছে? প্ৰথম শাৰীত আছিলে 4টা, দ্বিতীয় শাৰীত আছিলে 4টা, তৃতীয় শাৰীত আছিলে 4টা। 4 যোগ 4 যোগ 4, তাৰ 4 কেইবাৰ আছে? এবাৰ, দুবাৰ, তিনিবাৰ। 4 তিনিবাৰ আছে। আমি এইটো লিখিব পাৰোঁ এইদৰে 4 পূৰণ 3, 3টা। তাৰমানে 4 3 গুণ 12টা। তাৰমানে প্ৰতিটো শাৰীত 4টাকৈ 3টা শাৰীত মুঠতে ডালিম আছে কিমান? 4 পূৰণ 3টা। তাৰমানে 3 4 গুণ 12 গুণ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি লোৱা। যোগ যেনেকৈ আমি বাৰে বাৰে 2 যোগ 2 যোগ 2 যোগ 2 যোগ 2, এইটো আমি বাৰে বাৰে যোগ কৰাতকৈ যদি আমি পূৰণটো কৰিব পাৰোঁ আমি কিদৰে লিখিব লাগিব? 2 কেইটা আছে? 1 2 3 4 5টা আছে। তাৰমানে আমি কি লিখিব পাৰোঁ? 2 পূৰণ কেইবাৰ আছে? 5 বাৰ। তাৰমানে 2 5 গুণ 10। এই যে চিনটো, এই চিনটোক কি বুলি কয়? পূৰণ চিন বা গুণ কৰোঁ যে গুণ, এইটো কয় পূৰণ চিন। এতিয়া চোৱা ইয়াত 5 কেইটা আছে? 1 2 3 4 5টা আছে। 5 কেইটা আছে? 5টা। মানে 5 পূৰণ 5, 5 5 গুণ 25। সেইদৰে আমি এইটো লিখিব পাৰোঁ যেনেকৈ 7 যোগ 7 যোগ 7। ইয়াত 7 কেইটা আছে? 1 2 3টা। তাৰমানে 7 পূৰণ 7 কেইবাৰ আছে? এবাৰ, দুবাৰ, তিনিবাৰ। 3 7, 7 3 গুণ কিমান? 21। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি পূৰণতা কেতিয়াবা পাহৰি যোৱা তেতিয়া কেনেকৈ কৰিবা? যেনেকৈ 7 3 গুণ 21। এইটো যদি 7ৰ নাটাটো যদি মনত নাথাকে তেনেহ'লে তোমালোকে কি কৰিবা? এইদৰে 7টা তাইক দি ল'বা। 1 2 3 4 5 6 7। আৰু ইয়াত কি আছে? 3টা এই পথালিকে 3টা দিবা। 1 2 3। তাৰপিছত যে কটাকটি কৰিলে এই বিন্দুকেইটা কৰিবা। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21। পাই গ'ল নে? 21। 7 3 গুণ 21। কিমানটা কমলা আছে একেধৰণে লিখোৱা হয়। এটা শাৰীত কমলা আছে কেইটা? এই যে কমলা এটা শাৰীত কেইটা আছে? 1 2 3 4 5টা। কেইটা? ইয়াত কমলা এটা শাৰীত কমলা কেইটা আছে? 1 2 3 4 5টা। আৰু শাৰী কেইটা আছে? এইপিনে 1 2 3 4টা। তাৰমানে এটা শাৰীত কমলা আছে 5টা, শাৰী আছে 4টা। তাৰমানে 5 কেইবাৰ আছে? 4 বাৰ। এবাৰ, দুবাৰ, তিনিবাৰ, 4বাৰ। তাৰমানে 5 4টা। 5 4 গুণ 20। এতিয়া আপেল কিমানটা আছে গণনা কৰা হয়। এটা শাৰীত আপেল আছে কেইটা? আমি চাওঁ। এটা শাৰীত আপেল কেইটা আছে? 1 2 3 4 5 6টা। কেইটা আছে? 6টা। তো আমি কি লিখিম? কিমানটা আছে? এটা শাৰীত আপেল আছে 6টা। শাৰী কেইটা আছে? শাৰী আছে কেইটা? এটা আমি এইদৰে কৰিম। 1 2 3 4 5টা শাৰী আছে। তো শাৰী আছে কেইটা? 5টা। তাৰমানে 6 কেইবাৰ আছে? 5 বাৰ। 6 যোগ 6 যোগ 6 যোগ 6 যোগ 6। তাৰমানে আমি কি লিখিব পাৰোঁ? 6 কেইবাৰ আছে? 5। 6 5 গুণ 30টা। ছবি চাই পূৰণ কৰোঁ আহা। চাইকেল এখনৰ চকা কেইটা? 2টা চকা। চাইকেল আছে কেইখন? 1 2 3 4 5 6খন আছে। 1 2 3 4 5 6খন আছে। 6খন চাইকেল। মোৰ চকা কেইটা আছে? এটা 2টাকৈ আছে। 2টা। তাৰমানে 2 কেইবাৰ আছে?
2 আছে 6 বাৰ 2 2 2 2 2 2 2 6 বাৰ 2 6 গুণ 12টা এতিয়া ৰিক্সা এখনৰ চকা আছে কেইটা ৰিক্সা এখনৰ চকা এটা থাকে 1 2 3টা তিনিটা লিখিম 3 লিখিলোঁ ৰিক্সা আছে কেইখন 1 2 3 4 5 6 7টা 7খন ৰিক্সা আছে মোৰ চকা কেইটা আছে তাৰমানে চকা কেইটা তিনিটাকে আছে তো 1 2 3 4 5 6 7 7খন ৰিক্সা যিহেতু আছে তাৰমানে কি আমি কি লিখিব পাৰোঁ তিনিটাকৈ চকা থাকে আৰু ৰিক্সা আছে 7খন তো 3 7 গুণ 21 মৰমৰ ছাত্ৰ ছাত্ৰীসকলে দেখা গৰু এটাৰ ঠেং কেইখন 1 2 3 4খন না গৰু এখনৰ ঠেং কেইখন 4খন গৰু আছে কেইটা গৰু গন্তি কৰা 1 2 3 4 5 6 7 8টা গৰু আছে 8টা মোট ঠেং কেইটা তে 4টাকৈ আছে এটাত মানে 4 কেইবাৰ হ'ব 8 বাৰ 1 বাৰ 2 বাৰ 3 বাৰ 4 বাৰ 5 বাৰ 6 বাৰ 7 বাৰ 8 বাৰ তেনেহ'লে আমি কি লিখিব পাৰোঁ 4 গৰু আছে কেইটা 8টা 4 8 গুণ 32 তোমালোকে 4 8 বাৰ যোগ কৰিলেও 32 পাবা এতিয়া মকৰ এটা ঠেং কেইখন আছে 1 2 3 4 5 6 7 8টা 8খন আছে মকৰ আছে কেইটা 1 2 3 4 5টা তাৰমানে 8 কেইবাৰ হ'ব 5 বাৰ 1 বাৰ 2 বাৰ 3 বাৰ 4 বাৰ 5 বাৰ তাৰমানে 8 কেইটা আছে মকৰ 5টা 8 5 গুণ 40 ইয়াত চোৱা বাওঁফালৰ লগত সোঁফাল মিলাও আহা ইয়াত 8 যোগ 8 যোগ 8 তোমাৰ 8 কেইবাৰ আছে 3 বাৰ তো ইয়াত ক'ত আছে 8 3 বাৰ 8 3 গুণ 24 3 পূৰণ 6 তাৰমানে 3 6 বাৰ হ'ব 3 6 বাৰ ক'ত আছে ইয়াত আছে এইটোৰ লগত মিলিব এইটো তাৰপিছত 5 1 2 3 4 5 6 বাৰ আছে 5 6 বাৰ 5 পূৰণ 6 5 গুণ 30 9 আছে 4 বাৰ ক'ত আছে ইয়াত 1 2 3 4 9 4 গুণ 36 10 কেইবাৰ আছে এবাৰ দুবাৰ তিনিবাৰ 4 বাৰ তাৰমানে 10 4 বাৰ 10 পূৰণ 4 4 দুগুণ 40 ইয়াত চোৱা হহাটোৱে জঁপিয়াই পোৱা সংখ্যাবোৰ চাওঁ আহা এই 0ৰ পৰা একেবাৰে 3ত গৈছে 3ৰ পৰা 6ত গৈছে 6ৰ পৰা 9ত গৈছে 9ৰ পৰা 12ত 12ৰ পৰা 15ত 15ৰ পৰা কিমান যাব 15ৰ পৰা যাব 18ত হয় নাই এইদৰে যাব এতিয়া হহা এটা শূন্য স্থানত ৰৈ আছে হহাটোৱে এবাৰত 3 ঘৰকৈ সন্মুখলৈ জঁপিয়াই পোৱা সংখ্যাবোৰ তলত দিয়া ধৰণে লিখোৱা এবাৰ জাপ মাৰি পাব কিমান 3 তাৰমানে 3 কেইবাৰ এবাৰ জাপ মাৰিলে 3 গুণ 3 দুবাৰ জাপ মাৰিলে 3 দুবাৰ হ'ব তাৰমানে 3 দুগুণ 6 3 দুবাৰ 6 তিনিবাৰ জাপ মাৰিলে কিমান হ'ব 3 তিনিবাৰ হ'ব 3 তিনিবাৰ 3 3 গুণ 9 4 বাৰত কি হ'ব 3 4 বাৰ হ'ব 1 2 3 4 3 4 গুণ 12 5 বাৰ জাপ মাৰিলে 5টা 3 হ'ব 1 2 3 4 5 তাৰমানে 3 5 গুণ 15 হহাতে জঁপিয়াতে পোৱা সংখ্যাবোৰ হ'ল আমি কি পালোঁ প্ৰথম এক জাপ মাৰোঁতে 0ৰ পৰা প্ৰথমে 3 পালে তাৰপিছত 6 পালে তাৰপিছত 9 পালে তাৰপিছত 12 পালে তাৰপিছত 15 পালে তাৰপিছত কিমান পাব 18 পাব এই যে 18 পালে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া এইটো নিশ্চয় ইয়াত এটা ভেকুলী দেখিছা নহয়নে বাৰু কৰি চাওঁ সংখ্যাৰ একা বেকা ৰাস্তাটোলৈ চোৱাচোন ভেকুলীটোৱে 0ৰ পৰা 7 ঘৰকৈ জঁপিয়াবলৈ পণ কৰিছে 7 ঘৰকৈ জঁপিয়াব ইয়াৰ পৰা একেবাৰে ক'ত আহিব 7ৰ পৰা আহিব 14 এইদৰে ভেকুলীটোৱে বাৰে প্ৰতি জঁপিয়াই পোৱা সংখ্যাবোৰ লিখোৱা প্ৰথমে 7 ঘৰলৈ আহিব তাৰপিছত ক'ত যাব আকৌ 7 হ'লে 14 তাৰপিছত কিমান যাব 21 তাৰপিছত ক'ত যাব 28 এইদৰে 7 14 তাৰপিছত 21 তাৰপিছত কি আহিব 28 তাৰপিছত 35 তাৰপিছত 42 তাৰপিছত কি আহিব
49, 56, তাৰপিছত কি আহিব 63। ইয়াত দিছে 28ৰ পৰা সন্মুখলৈ জঁপিয়াই পোৱা সংখ্যাটো কিমান? 28ৰ পৰা সন্মুখলৈ জঁপিয়ালে কিমান পাব? ইয়াত আছিলে 28, সন্মুখলৈ আৰু 7 গজ জঁপিয়ালে 1 2 3 4 5 6 7 কিমান পাব? 35। আমি কি লিখিম? 28ৰ পৰা সন্মুখলৈ জঁপিয়াই পোৱা সংখ্যাটো হ'ব 35। 0ৰ পৰা সন্মুখলৈ জঁপিয়াই 70 পাবলৈ মুঠ কিমান বাৰ জঁপিয়াব লাগিব? 10 বাৰ জঁপিয়াব লাগিব। মানে 7 10 গুণ 70, 10 বাৰ। 14ৰ পৰা সন্মুখলৈ জঁপিয়াই 49 পাবলৈ মুঠ কিমান বাৰ জঁপিয়াব? 14ৰ পৰা জঁপিয়াব লাগিব। 14ৰ পৰা সন্মুখলৈ জঁপিয়াই 49 পাবলৈ কিমান বাৰ জঁপিয়াব? এতিয়া ইয়াত চালেও আমি পাই যাম। 14ৰ পৰা সন্মুখলৈ 35 পাব, কিমান পাব? 49। একেবাৰ জঁপিয়ালে এবাৰ, দুবাৰ, তিনিবাৰ, 4 বাৰ, 5 বাৰ। 51 সংখ্যাটো পাৰ হ'বলৈ 0ৰ পৰা বিকল্পটি কিমান বাৰ জঁপিয়াব লাগিব? 51 সংখ্যাটো পাৰ হ'ব লাগিব। 51 সংখ্যাটো ক'ত আছে? 50, 51 ইয়াত, এইটো পাৰ হ'ব লাগে। পাৰ হ'বলৈ কিয় লাগিব? তাৰমানে কিমান বাৰ জঁপিয়াব লাগিব? এবাৰত 7 হয়, এবাৰ, দুবাৰ, তিনিবাৰ, 4 বাৰ, 5 বাৰ, 6 বাৰ, 7 বাৰ। 7 বাৰত ইমান পালে, তেনেহ'লে 8 বাৰ জঁপিয়ালেহে 51টো পাৰ হ'ব।